CSIR নিজ যোৰহাটৰ ফালৰ পৰা নতুনকৈ ওলাইছে 12টা জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে পোষ্ট। আৰু এই পোষ্টকেইটা আপোনালোকৰ আবেদন কৰা লাষ্ট ডেট হৈছে 14 ফেব্ৰুৱাৰী 2025লৈকে আবেদন কৰিব পাৰিব। আৰু পদকেইটা ওলাইছে CSI নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিৰ ফালৰ পৰা। আৰু ইয়াৰ আপোনালোকৰ জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ কাৰণে আছে 4টা পদ, ইয়াৰে UR কাৰণে ওলাইছে 3টা, OBC কাৰণে ওলাইছে 1টা পদ। আৰু পে স্কেলটো থাকিব আপোনালোকৰ 25,500 পৰা 81,100 পৰ্যন্ত। আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ইয়াৰ 2টা পদতে বেলেগ বেলেগ হৈ দিছে। ছেকেণ্ড জুনিয়ৰ যোনটো চাৰ্কিট এছিষ্টেণ্ট আছে তাৰ কাৰণে ওলাইছে 8টা, আৰু ইয়াৰে জেনেৰেলৰ কাৰণে আছে 3টা, ফাইনেন্স একাউণ্টেঞ্চৰ কাৰণে আছে 1টা, আৰু ষ্ট'ৰ পাৰ্চৰ কাৰণে আছে 4টা পদ। এই পদকেইটা আপোনালোকৰ বয়সৰ ক্ষেত্ৰত 28 বছৰলৈকে ধৰি দিছে। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ কোনসকলে দিব লাগিব সেইটো আপোনালোকে ধৰি দিছে। এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব লাগিব 500 টকা। আৰু অনলাইন এপ্লাই বৰ্তমান আপোনালোকৰ ইয়াৰ অনলাইন নহয়, অনলাইন এপ্লাই বৰ্তমান আপোনালোকৰ হ'ব, আৰম্ভ হৈ গৈছে 14 ফেব্ৰুৱাৰীৰ পৰা 14 জানুৱাৰীৰ পৰা। আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 14 ফেব্ৰুৱাৰী। তো 14 জানুৱাৰীৰ পৰা আপোনালোকে 14 ফেব্ৰুৱাৰীলৈকে এই পদকেইটাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব। আৰু ইয়াৰ অফিচিয়েল যোনটো এডভাৰ্টাইজমেণ্ট, সেই এডভাৰ্টাইজমেণ্টটোত আপোনালোকৰ 14 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট আছে। আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে NEIST CSR নৰ্থ ইষ্ট ইনষ্টিটিউটৰ, ইয়াত গৈ আপোনালোকে আবেদন কৰিব পাৰিব।